ভাল কৰক, লাভ হ'বই। কাৰণ ভাল শব্দটো যদি আপুনি ওলোটাকৈ লিখিব চেষ্টা কৰে তেতিয়াহ'লে লাভ শব্দটো নিজে নিজেই হৈ যায়। আজি মই এজন উগ্ৰপন্থী সংগঠনত যোগদান কৰা ল'ৰা এজনৰ কথা ক'বলৈ ওলাইছোঁ। এটা পৰিয়ালৰ একমাত্ৰ সন্তান। সি ডিগ্ৰী পাছ কৰাৰ পিছতে হয়তো কিবা ভুল বুজিয়ে হওক বা কাৰোবাৰ পৰচনাতে হ'ল, এদিনাখন সি এটা নিষিদ্ধ উগ্ৰপন্থী সংগঠনত যোগদান কৰিলে। ঘৰত চাৰিওফালে হোৱা দোৱা লাগিল যে ল'ৰাটো হেৰাল। অৱশেষত এখন সৰু চিঠি আহিল, তাত লিখা আছে, মা মই ভালে আছো, মই এটা সংগঠনত যোগদান কৰিছোঁ। মাক দেউতাক পৰিয়ালৰ সকলো কান্দোনত ভাঙি পৰিল। কিন্তু ইয়াৰ পৰা পৰিত্ৰাণৰ বাবে উপায় কি হ'ব পাৰে, এই বুলি তেওঁলোকে এজন বাবাৰ ওচৰত গ'ল। বাবাজনৰ ওচৰত গৈ ক'লে যে মোৰ ল'ৰাটো এনেদৰে সংগঠনত গ'ল, গতিকে সি যাতে ভালে থাকক আৰু সি যাতে পুনৰ ঘৰলৈ ভাল ভাৱত উভতি আহে, তাৰ কাৰণে মই কি কৰিব লাগিব। তেতিয়া সেই বাবাজনে পৰামৰ্শ দিলে যে যেতিয়া আপুনি আপোনালোকৰ কাৰণে নিজৰ কাৰণে ৰুটি বা ভাত বনাব, তেতিয়া তাৰ এটা অংশ আপুনি সদায় কি কৰিব, আপোনাৰ বাহিৰৰ ফালে থকা খিৰিকীখনৰ সন্মুখত টেবুল এখনত আপুনি থৈ দিব। আৰু এইদৰে আপুনি দি থাকক, নিশ্চয় ভগৱানে আপোনাৰ ভাল কৰিব। মাক দেউতাক তাৰ পৰা উভতি আহিল আৰু পিছদিনাৰ পৰা কি কৰিলে, সেই টেবুলৰ সন্মুখত প্ৰত্যেক দিনেই তেওঁলোকে ভাত খালে বা ৰুটি খালে, যিয়ে নহওক টেবুলৰ ওচৰত এজনৰ বাবে তেওঁ দি থৈ দিয়ে। আৰু সেইজনক কি বুলি ভাবে যে মই মোৰ ল'ৰাটোৰ বাবে দি থৈছোঁ। সময়বোৰ এনেকৈ গৈ আছিল যদিও তেওঁলোকে মন কৰিলে যে তাৰ পৰা সদায় ভাতেই হওক বা ৰুটিয়ে হওক তাৰ পৰা থালখন নোহোৱা হৈ থাকে। এদিন তেওঁলোকে মন কৰিলে কোনে লৈ যায়, দেখিলে যে এজন ভিক্ষাৰীয়ে সদায় তেওঁলোকৰ সেই খিৰিকীৰে খোৱা বস্তুখিনি লৈ যায়। তেওঁলোকেও থৈ আছে। এনেকৈ 2 মাহ 3 মাহ গ'ল, 6 মাহ গ'ল। তাৰপিছত ভাবিলে যে এই ভিক্ষাৰীজনে আমাৰ পৰা সদায় এনেকুৱা খোৱা বস্তু লৈ যায়, কিন্তু কোনোদিনে আমাক একো এটা আশীৰ্বাদ নিদিয়ে। কিন্তু মনতে কিবা কোৱা যেন পায়, তথাপিতো এদিনাখন মন কৰিলে যে সেই খোৱা বস্তুখিনি লৈ যোৱাৰ সময়ত ভিক্ষাৰীজনে কয় যে তুমি যি কৰিছা তোমাৰ ভালৰ কাৰণেই কৰিছা, এই বুলি কৈ ভিক্ষাৰীজন আঁতৰি যায়। এনেকৈ গৈ গৈ এদিনাখন ভাবিলে এই ভিক্ষাৰীজন সদায় যায় আমাক আশীৰ্বাদ নিদিয়ে, গতিকে আজি মই এই খাদ্যত মই বিষ মিলাই দিম, এই বুলি সেই ল'ৰাজনৰ মাকে ভাবিলে। আৰু এদিনাখন সেই ৰুটিত বিষ মিলাই টেবুলত থৈ দিলে খিৰিকীৰ সন্মুখত। কিন্তু তেতিয়া চাই আছে যে ভিক্ষাৰীজনে কেতিয়া আনিব। ভিক্ষাৰীজন অহা যেতিয়া দেখা পালে, যেতিয়া মানুহজনৰ মাকে ভাবিলে যে নিশ্চয় এইটো বেয়া কথা হ'ব, সদায় ইমান দিন ভালকৈ দি আছো, আজি মই দিলে এইটো নিশ্চয় বেয়া হ'ব, এই বুলি ভাবি তেওঁ লগে লগে সেই বিষ দিয়া ৰুটিখন আঁতৰাই এখন ভাল ৰুটি তাত থৈ দিলে। আৰু তাৰ পিছত সেই ভিক্ষাৰীজনে সেই ৰুটিখন লৈ তাৰ পৰা গুচি গ'ল আৰু কৈ গ'ল, তুমি যি কৰিছা তোমাৰ নিজৰ বাবেই কৰিছা। সেইদিনা ৰাতিয়েই ঠিক 1 মান বজাত দুৱাৰত কোনোবাই টুকুৰীয়া যেন অনুভৱ কৰিলে সেই ল'ৰাজনৰ মাকে। আৰু সপোনত যেন কিবা এটা দেখা পালে, তেওঁৰ যেন ল'ৰাটোৱে আহি যেন তেওঁক মাতিছে। থকমককৈ সাৰ পালে আৰু দুৱাৰত ইতিমধ্যে টুকুৰীয়াৰ শব্দ এটা পোৱা যেন পাই দুৱাৰখন খুলি দিলে। দিয়াৰ লগে লগে তেওঁ দেখিলে তেওঁৰ সেই উগ্ৰপন্থী সংগঠনত যোৱা ল'ৰাজন ঠাচকৈ মা বুলি কৈ পৰি গ'ল। সকলোৱে হোৱা দোৱা লাগিল। ঘৰৰ ভিতৰলৈ লৈ গৈ প্ৰতিপালন কৰাৰ পিছত ল'ৰাটোৰ জ্ঞান ঘূৰি আহিল। আৰু তাৰপিছত ডাক্তৰৰ চিকিৎসা কৰাৰ পিছত যেতিয়া 3 দিনমান পিছত সম্পূৰ্ণ সুস্থ হ'ল, তেতিয়া ল'ৰাটোৱে সকলো কাৰ্য বিৱৰি ক'লে যে মা, মই সংগঠনত যোৱাৰ পিছত যেতিয়া মই গম পালো যে সংগঠনতটো মোৰ কাৰণে নহয়, তেতিয়া মই তাৰ পৰা ওলাই আহিব বিচাৰিলোঁ।
আৰু ওলাই আহি থাকোঁতে এদিনাখন মই পাহাৰৰ ওপৰৰ পৰা বাগৰি পৰিলোঁ আৰু মোৰ বহুদিন খাব নোপোৱাৰ বাবে মই ভীষণ দুৰ্বল হৈ গ'লো। আৰু তেতিয়া মোক এজন ভিক্ষাৰীয়ে পালে আৰু লৈ গৈ তেওঁৰ যি জংঘলৰ মাজত এটা সৰু জুপুৰি আছে তাত তেওঁ মোক ৰাখিলে। কিন্তু তেওঁ যেতিয়া ৰাখিলে তেওঁ মোক শুশ্ৰূষা কৰিলে আৰু সদায় খোৱাৰ ব্যৱস্থা কৰে। কেতিয়াবা তেওঁ ৰুটি লৈ যায়, কেতিয়াবা তেওঁ দাইল ভাত লৈ যায়। আৰু সেইদৰে খাই আজি মই 15 দিনৰ পিছত তাৰ পৰা সেই ভিক্ষাৰীজনৰ অনুমতি লৈ মই আজি ঘৰলৈ বুলি আহি আছো। তেতিয়া সেই যি ভিক্ষাৰীজনৰ বৰ্ণনা দিলে, সেই বৰ্ণনা দিয়া ভিক্ষাৰীজন কোন হ'ব পাৰে আপোনালোকে অনুমান কৰিছেনে? সেই ল'ৰাজনে বৰ্ণনা দিয়া ভিক্ষাৰীজন সেইজনে ভিক্ষাৰী যিজনে সদায় সিহঁতৰ ঘৰৰ পৰা ৰুটি আৰু ভাত দাইল লৈ যায়। তেতিয়া মাকে ঘপককৈ চিৎকাৰ কৰি উঠিল, যদি মই আজি সেই বিষ থকা ৰুটিখন দিলোহেঁতেন, সেই ৰুটিখন কোনে খালেহেঁতেন? তেওঁৰ নিজৰ ল'ৰাটোৱে খালেহেঁতেন। গতিকে আমি যেতিয়া কিবা এটা আমি ভাল কাম কৰোঁ, তাৰ পৰা আমি কি পাইছোঁ এইটো আমি আশা কৰাৰ প্ৰয়োজন নাই, আমি তাৰ পৰা কোনো বিচৰাৰ প্ৰয়োজন নাই। আমি যেতিয়া ভাল কাম কৰি থাকিম নিশ্চয় আমাৰ লাভেই হৈ থাকিব। যিদৰে মই প্ৰথমতেই কৈছিলোঁ যে ভাল শব্দটো যদি ওলোটাই লিখা হয় লাভ, অৰ্থাৎ আমি ভাল কাম কৰি যাওঁ, আমাৰ বাবে সদায় লাভেই হ'ব। আজিলৈ এৰিলোঁ, পুনৰ আপোনালোকক লগ পাম যদিও মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখে। ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব। পুনৰ আপোনালোক সকলোকে নমস্কাৰ।